নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা মাৰ্কেট এনালাইসিস ভিডিও য'ত আমি মাৰ্কেট এনালাইসিস কৰিম নিফটি 50 আৰু নিফটি বেংকত সোমবাৰৰ কাৰণে সো এতিয়া কাৰেন্টলি মাৰ্কেটটো কেনেকৈ ট্ৰেড কৰি আছে বা কি মাৰ্কেটৰ নেক্সট মোমেন্টাম হ'ব পাৰে সেইটো আমি আজি ডিসকাস কৰিম সোমবাৰৰ কাৰণে আৰু ওভাৰঅল মাৰ্কেটে এতিয়া কোনটো ফেজত আছে বা কি ট্ৰেন্ড মাৰ্কেটে ট্ৰেন্ডটো চেঞ্জ কৰিছে নে ট্ৰেন্ডটো সেমে আছে সেই বস্তুটো আমি ইয়াতে ডিসকাস কৰিম তো প্ৰথম কথা হ'ল কি ইয়াতে আপোনালোকে চাব পাৰে এই যে ওৱান ডে টাইম ফ্ৰেমত আমি যদি চাওঁ ইয়াত যোনটো এটা ৰেলি মাৰ্কেটে কৰিছে আপসাইডত অলমোস্ট অল টাইম হাই ওচৰত মাৰ্কেট এতিয়াও আছে এইটো এটা ভাল ৰেলি আমি অলৰেডি ইয়াতে পাইছো মাৰ্কেটত কিন্তু এতিয়া কথাটো কি হৈছে কি এতিয়া মই সিদিনা আপোনালোকক এটা বস্তু কৈছিলো যে ট্ৰেন্ড এটা কেতিয়া চেঞ্জ হয় শৰ্ট টাৰ্মৰ কাৰণে হ'ব পাৰে লং টাৰ্মৰ কাৰণে হ'ব পাৰে কিন্তু ট্ৰেন্ড এটা কেতিয়া চেঞ্জ হয় যেতিয়া এটা ট্ৰেন্ড যেতিয়া ওপৰ সাইডে মাৰ্কেটে গৈ থাকে তেতিয়া এই প্যাটাৰ্নটোতে মাৰ্কেটে যায় এটুক এটা হেলদি প্যাটাৰ্ন বুলি কোৱা হয় হেলদি প্যাটাৰ্ন মানে মই কি কৈ আছো যদি মাৰ্কেটে এটু মানে এটা মানে ৰিট্ৰেসমেন্টত যদি মাৰ্কেটে গৈ থাকে তেতিয়া এটু সাস্টেইন হোৱাটো বেছি মানে প্ৰবাবিলিটি থাকে কিন্তু এটুতে আপুনি ভাবক কি মাৰ্কেটটো যদি সিধা এনেকে যায় উইদাউট ৰিট্ৰেসমেন্ট তেতিয়া কি হয় এই যোনটো মাৰ্কেটটো যে ওপৰত গৈছে এনেকে মাৰ্কেটটো তলতো অহা চান্স থাকে যদি এনেকে মাৰ্কেটটো যায় মানে কিছুমান ষ্টক আপোনালোকে চাব যোনবিলাক ষ্টক সিধা সিধি ওপৰত গৈ আছে কিন্তু তেনেকে আপোনালোকে চাব লোৱাৰ সাৰ্কিট মাৰি পেলাই তলৰ সাইডেও তেনেকে আহে তো আমি যেতিয়া এটা ট্ৰেন্ড চাওঁ সেই ট্ৰেন্ডটোক আমি সদায় কেনেকে চাব লাগে এটুক কয় হায়াৰ লো বনাই বনাই যোৱা তো ইয়াক কয় জিগজেগ প্যাটাৰ্ন এই জিগজেগ প্যাটাৰ্নটোত যদি মাৰ্কেটে গৈ আছে তেতিয়া আমি কওঁ যে এই ট্ৰেন্ডটো এটা সাস্টেইনেবল ট্ৰেন্ড হ'ব সো এতিয়া কথাটো হ'ল কি এই যোনটো ট্ৰেন্ড গৈ আছে এই ট্ৰেন্ডটো কেতিয়া ইয়াতে মানে চেঞ্জ হয় এই ট্ৰেন্ডটো তেতিয়া চেঞ্জ হয় যদি ইয়াতে মই এডাল ট্ৰেন্ড লাইন ড্ৰ কৰোঁ আৰু এই ট্ৰেন্ড লাইন ডালৰ যদি ব্ৰেক কৰে মাৰ্কেটে তাৰমানে এই ট্ৰেন্ডটো হ'ব পাৰে শৰ্ট টাৰ্মৰ কাৰণে হ'ব পাৰে বা লং টাৰ্মৰ কাৰণে হ'ব পাৰে এটু চেঞ্জ হৈছে মানে শৰ্ট টাৰ্ম মানে কি ইয়াতে হ'ল ঠিক আছে ট্ৰেন্ড লাইনডাল ব্ৰেক কৰিলে তো মাৰ্কেটে অলপ ভাল সেল অফ দেখাব কিন্তু যতে মাৰ্কেটে সাপোর্ট পায় এই সাপোর্ট বিলাকত আকৌ ইয়াতে বায়ার্স বিলাকে আকৌ ইয়াত মাৰ্কেটক ওপৰত উঠাই লৈ যাব তো হেতু এটা শৰ্ট টাৰ্ম বেয়াৰিশনেস মাৰ্কেটে দেখিব পাৰে তো হেতুকে কয় ট্ৰেন্ড ঠিক আছে তো এতিয়া আপোনালোকে চাওক যে এতিয়া কারেন্টলি যত এডাল ট্ৰেন্ড লাইন আছিলে এই ট্ৰেন্ড লাইনডাল ওৱান ডে টাইম ফ্ৰেমত মাৰ্কেটে ইয়াতে ব্ৰেক কৰিছিল ঠিক আছে তাৰ পিছত কিন্তু মাৰ্কেটে কি কৰিছে ইয়াক কন্টিনিউ কৰিব পৰা নাই যোনটো মই আপোনালোকক কৈ আছিলো যে যেনেকুৱা টাইপৰ এডাল কেন্ডেল চাব পাৰে বা এইবিলাক কেন্ডেলছে ইয়াতে কি হৈছে যেতিয়া এটা ডাঙৰ সেল অফ আহিছে যেনেকৈ ইয়াতে চাওক ডাঙৰ সেল অফ আহিছে তাৰ পিছত ফলো আপ পোৱা নাই মাৰ্কেটে ফলো আপ নাপাই পেলাই কি কৰিছে ইয়াতে সাপোর্ট লৈ পেলাই আকৌ মাৰ্কেটে ট্ৰেপ কৰি পেলাই ওপৰলৈ লৈ গৈছে কোনোবাই ভাবক ইয়াতে সেল কৰি থৈ দিছে কিন্তু এতিয়াও হেহতি এডাল যোনডাল কেন্ডেল বনিলে এডালে অলপমান হলেও হেহতক ভয় খুৱাইছে তাৰ পিছত ইয়াতে যদি ইয়াৰ পৰা যদি কন্টিনিউ কৰিলে হয় ইহঁতৰ পজিশনছটো ইয়াতে স্টপ লস লাগি গ'ল কিন্তু এতিয়ালৈকে মাৰ্কেটে ইয়াতে হোল্ড কৰিছে আৰু ইনসাইড ক্যান্ডেলত মাৰ্কেটে এতিয়া দুদিন অলৰেডি ইয়াতে মাৰ্কেটে ট্ৰেড কৰিছে ইনসাইড ক্যান্ডেল মানে এই ডাঙৰ যোনডাল ক্যান্ডেল তাৰ আন্ডাৰত দুডাল ক্যান্ডেল অলৰেডি লো টু ব্ৰেক কৰা নাই হাই টু ব্ৰেক কৰা নাই তাৰ আন্ডাৰত মাৰ্কেট আছে এইটো কয় ইনসাইড ক্যান্ডেল আৰু ইনসাইড ক্যান্ডেলৰ যেতিয়া ব্ৰেকডাউন আহে মানে যোনটো সাইডে মাৰ্কেট গৈছে যেনেকৈ এইটো বেয়াৰিশ এডাল ক্যান্ডেল বনাইছে এতিয়া যদি মাৰ্কেটে হোল্ড কৰিছে তাৰ পিছত যদি এই লেভেলটো ব্ৰেক কৰে তেতিয়া হলে এটা ডাঙৰ মোমেন্টাম তলৰ সাইডে মানে দেখা যায় এনে প্ৰাইস একচন তো আমি চাব লাগিব হেতু হিচাপত যে এটু সাপোর্ট এনেও ভাল সাপোর্ট হয় মই আপোনালোকক দেখাম কিন্তু এই ট্ৰেন্ডৰ যোনটো মানে ইম্পৰ্টেন্ট কথাটো মই এইটো আপোনালোকক বুজাই দিলো তো এতিয়া আমি আহো কি মাৰ্কেটে কারেন্টলি কোনখিনি পইণ্টত আছে আপোনালোকে যদি চাই মই যেনেকৈ আপোনালোক ট্ৰেন্ড লাইনডাল দেখালো ট্ৰেন্ড লাইনডাল অলৰেডি ব্ৰেক হৈ গৈছে কিন্তু ফলো আপ এতিয়ালৈকে ভাল দেখা নাই আমি ফলো আপ কেতিয়া আহিব পাৰে ফলো আপ তেতিয়া আহিব পাৰে যদি এই যোনডাল সাপোর্ট আছে এই যোনখিনি সাপোর্ট মই আপোনালোকক কৈছো প্ৰিভিয়াসলি সাপোর্ট আছিলে মাৰ্কেটে অল টাইম হাই মাৰিলে অল টাইম হাই মাৰি সাপোর্ট লৈছে আকৌ ওপৰত গল আকৌ এটা সাপোর্ট লৈছে দুবাৰ সাপোর্ট লৈছিলে থাৰ্ড টাইম বা ফোর্থ টাইম ইয়াতে মাৰ্কেটে এটা সাপোর্ট লৈছে তো এইটো সাপোর্ট ব্ৰেকডাউনৰ পিছত আমি এটা ভাল ট্ৰেড ইয়াতে প্ল্যান কৰিব পাৰো সোমবাৰে হ'ব পাৰে বা মঙ্গলবাৰে হ'ব পাৰে যেতিয়াই হয় এইটো আমি ইয়াতে ট্ৰেডটো মিছ কৰিব নালাগে ঠিক আছে বিকজ ভাল এটা ট্ৰেড ইয়াতে আপোনালোকে পাব অলমোস্ট নেক্সট সাপোর্টটো বহুত দূৰত আছে মানে অলমোস্ট 300 পইণ্টৰ নিফটিত ইয়াতে
তলত নেক্সট ছাপৰ্টটো আছে তো মাৰ্কেটে এটা ভাল টাৰ্গেট আপোনালোকক ইয়াতে দিব পাৰে তো আমি সৰু টাইম ফ্ৰেমত চাওঁ 1 আৱাৰত আপোনালোকে চাব পাৰে এই ছাপৰ্টটো বহুত ভালকে মাৰ্কেটে ইয়াতে ছাপৰ্ট লৈছে এতিয়া কথাটো হ'ল কি ইয়াতে বায়াৰ্ছে এই লেভেলটো কিমান দেৰি হোল্ড কৰিব পাৰিব সেইটো ওপৰত কথা বিকজ যেতিয়া এটা ছাপৰ্টত মাৰ্কেট আহে এই ছাপৰ্টটোত যেতিয়া মাৰ্কেটে এবাৰ দুবাৰ তিনবাৰ চাৰিবাৰ যদি ইমানবাৰ মাৰ্কেটে ইয়াতে মানে আহিছে তাৰমানে কি হয় এই ছাপৰ্টটো উইক হৈ যাব যেবাৰে মাৰ্কেটে আহে এনেকে ঠিক আছে তো সেইটোৱে কথা তেতিয়া কি হয় যেতিয়া মাৰ্কেটে চাৰিবাৰ ইয়াতে আহিলে আৰু ব্ৰেক কৰা নাই তাৰপিছত যেতিয়া এবাৰ যেতিয়া ব্ৰেক কৰিব ন তেতিয়া ডাঙৰ মোমেন্টাম আমি দেখিবলৈ পাম তো এইটো আমাৰ সোমবাৰৰ কাৰণে এটা ভাল মানে সেটআপ এটা বনি আছে যোনটো হ'ল কি মাৰ্কেটে যদি ইয়াতে অলপ সাস্টেইন কৰে আৰু যদি অলপ কনসলিডেট কৰি ফ্ল্যাট খুলি পেলাই যদি এটা ব্ৰেকডাউন কৰি দিয়ে বা স্লাইড গ্যাপ ডাউন খুলি পেলাই যদি এই লেভেলটো সাস্টেইন কৰি তাৰপিছত যদি ব্ৰেকডাউন কৰি দিয়ে তেতিয়া আমি ইয়াতে ভাল এটা ট্ৰেড এই লেভেলটোলৈকে আমি এটা টাৰ্গেট পাব পাৰোঁ ঠিক আছে ট্ৰেইল কৰি যাব আপোনালোকে এটো নকৰিব কি এটোৱে ভাবি ল'ব যে ইয়ালৈকে আহিব মাৰ্কেট তেনেকুৱা টাইপৰ নহয় 1:2 প্ৰথমতে ৰাখিলে তাৰপিছত যেতিয়া 1:2 হৈ গ'ল তাৰপিছত আপোনালোকে তেনেকে ট্ৰেইল কৰিব পাৰে বা পাৰ্শিয়েল বুকিং কৰিব পাৰে মানে পাৰ্শিয়েল বুকিং মানে আপোনাৰ তাত যদি পা 10টা লট আছে 10টা লটৰ ভিতৰত 5টা লট 1:2 বুক কৰি দিলে বাকিখিনি আপোনালোকে তাতে ট্ৰেইল কৰিব পাৰে ঠিক আছে তো এটু সিস্টেমত কৰিলে কি হয় আপোনালোকৰ ইজি হৈ যায় হোল্ড কৰিবলৈ মানে বহুতে কয় ন যে হোল্ড কৰা হেতৰ কাৰণে ইজি নহয় মানে উইনিং ট্ৰেডটো সবে লুজিং ট্ৰেডটোত হোল্ড কৰে কিন্তু উইনিং ট্ৰেডটোত হোল্ড কৰিব নোৱাৰে তো হোল্ড কৰাৰ কাৰণে মই হেতু আপোনালোকক এটা সাজেশন দিম যে আপোনালোকৰ যোনখিনি কোৱান্টিটি আছে সেই কোৱান্টিটিটো আপোনালোকে এটা টাৰ্গেটে নাৰাখিব যে এটুৱে টাৰ্গেট নহয় আপোনালোকৰ যদি ষ্টপ লছ দিছে 20 টকাৰ তেনে 40 টকাত এটা আপোনালোকৰ টাৰ্গেট থাকিব লাগে সেই টাৰ্গেটটো অলপমান কোৱান্টিটি বুক কৰিলে বাকিখিনি আপোনালোকে চলিব দিব লাগে ঠিক আছে তো হেতু হৈ গ'ল আমাৰ এটা ট্ৰেড আৰু বাকি ওপৰ সাইডে যদি আমি চাও এতিয়া চাও এতিয়া বস্তুটো হৈছে কি এই সাপোৰ্টটো হ'ব পাৰে কি মাৰ্কেটে ট্ৰাই কৰিছে কিন্তু ট্ৰাই কৰি পেলাই ব্ৰেক কৰিব নোৱাৰিবও পাৰে হয়নে হেতু কাৰণে আমি এটা কি কৰিম যে আমি এখিনিৰ পৰা বুলিশ যদি কিবা এটা ট্ৰেড ল'ব লাগে তো মই কওঁ কি আপোনালোকক বুলিশ ট্ৰেড আপোনালোকে তেতিয়া প্ল্যান কৰিব এই ট্ৰেন্ড লাইন এডাল বনি আছে ইয়াতে ঠিক আছে এই ট্ৰেন্ড লাইনডাল যদি ব্ৰেক কৰে এই ট্ৰেন্ড লাইনডাল যদি ব্ৰেক কৰে বিকজ অলৰেডি কনসলিডেশন হৈ গৈছে দুদিন হয়নে এইখিনিৰ পৰা যদি মাৰ্কেটে অলপ সাস্টেইন কৰি বোলে তলৰটো ব্ৰেক নকৰিলে ওপৰত এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰি দিলে তেতিয়া কি হ'ব ওপৰৰ যোনখিনি কল সেলাৰ্স আছে বা যোনখিনি মানে পুট বায়াৰ্স আছে হিহতি ইয়াতে কি হ'ব হিহতি ইয়াতে ভয় খাব আৰু তেতিয়া কি হ'ব এটা শৰ্ট কভাৰিং মুভ আমি পাই যাব পাৰো ঠিক আছে তো হেতু বস্তু আপোনালোকে ইয়াতে ফলো কৰিব কাইলে কাৰণে এই ট্ৰেন্ড লাইনডাল ড্ৰ কৰি থব ইজিলি আপোনালোকৰ টাৰ্গেট এটলিষ্ট এই হাইটলৈকে আপোনালোকে টাৰ্গেট ৰাখিব পাৰিব এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰাৰ পিছত ঠিক আছে হেতু আমাৰ কাৰণে এটা টাৰ্গেট হৈ গ'ল আৰু যেতিয়া মাৰ্কেটটো তলত থাকে মানে দেখিছে ন এটো এটা তলত আহিছে তেতিয়া এটা প্যাটাৰ্ন আমি ইউজ কৰো যোনটো কোৱা হয় ডব্লিউ প্যাটাৰ্ন যদি আপোনালোকে ইয়াতে দেখা পায় ইয়াতে কাইন্ড অফ ডব্লিউ প্যাটাৰ্ন মাৰ্কেটে অলৰেডি বনাইছে ঠিক আছে কিন্তু আমি যেহেতু ইয়াতে ট্ৰেন্ড লাইনডাল পাইছো এই ট্ৰেন্ড লাইনডালৰ ওপৰত আমি এটা বাই কৰি পেলাই এই লেভেলটো ষ্টপ লছ ৰাখি পেলাই আমি এটা ভাল টাৰ্গেট পাব পাৰো ঠিক আছে যদি এই ট্ৰেন্ড লাইনটো ব্ৰেক কৰে আৰু যদি তলৰ ফালেটো মই কৈ দিছো আপোনালোকক ভাল টাৰ্গেট আছে ওপৰ সাইডে কিমান এক্সপেক্ট নকৰিব এটা টাৰ্গেট এটলিষ্ট ইয়ালৈকে আপোনালোকে টাৰ্গেট এটা ল'ব পাৰে ঠিক আছে তো নিফটি 50 ত আমি এখিনি ডিসকাস কৰিলো এতিয়া আমি আহো নিফটি বেংকত যদি আপোনালোকে চাই ইয়াতে যোনটো ষ্ট্ৰাকচাৰ বনি আছে এতিয়া তেতিয়া হলে এডাল ট্ৰেন্ড লাইনৰ আন্ডাৰত মাৰ্কেটে এতিয়া আছে মানে এই দুডাল ট্ৰেন্ড লাইন ওপৰৰ পৰা বনি আছে তলৰ পৰা মানে এইটো এটা প্যাটাৰ্ন বনি গৈছে তো প্যাটাৰ্নটোত কি কৰি আছে এই প্যাটাৰ্নটোত কি কৰিছে মাৰ্কেটে এই লোৰ পৰা হাই লৈকে গৈছে এটো লো লৈকে আহিলে আকৌ এটো হাই লৈকে গ'ল আকৌ এটো লো লৈকে আহিলে ইয়ালৈকে গৈছে এতিয়া এই লো ট্ৰেড কৰি আছে তো ইয়াতে দুটা কথা হ'ব পাৰে যে আইদাৰ এই লেভেলটো মানে ট্ৰেন্ড লাইনডাল ব্ৰেকডাউন হৈ যাব নহলে আকৌ সাপোৰ্ট লৈ মাৰ্কেটে ইয়ালৈকে যাব হয়নে তো হেতু বেসিসতে আমি ইয়াতে ট্ৰেডটো ল'ব লাগিব ঠিক আছে তো হেতু বেসিসত যদি আমি চাও সৰু টাইম ফ্ৰেমত আমি চাব লাগিব যে ইন্ট্ৰাডেত আমি কি কৰিব পাৰিম ইন্ট্ৰাডেত যদি আমি চাও তেনে এডাল ট্ৰেন্ড লাইন অলৰেডি মই হিদনা আপোনালোকক দিছিলো এই ট্ৰেন্ড লাইনডাল ইন্ট্ৰাডেত অলৰেডি ইয়াতে ব্ৰেকআউট হৈ গৈছিল এই ট্ৰেডটো মই ভাবো কি আপোনালোকে এটলিষ্ট এই ট্ৰেডটো যাতে ক্যাপচাৰ কৰিব পাৰিছে বিকজ মই অলৰেডি এটো আপোনালোকক কৈছিলো হিদনা যে এনে ইয়াতে ট্ৰেড নকৰিব ট্ৰেন্ড লাইনডাল যদি ব্ৰেক কৰে তেতিয়া এটা
মোমেন্টাম পাব পাৰে আৰু মোমেন্টাম দিছে কিন্তু মাৰ্কেটে কি কৰিলে ইয়াতে ছাপৰ্ট আকৌ পাই পেলাই ওপৰত ইয়াতে সাইডৱেজ হৈ গৈছে ঠিক আছে তো এতিয়া আমাৰ নেক্সট মোমেন্টামটো কেনেকৈ আহিব নেক্সট যদি মই চাওঁ নেক্সট যদি আমি প্লেন কৰিব লাগে তেতিয়াহ'লে আমাৰ এইটো এটা নতুন ছাপৰ্ট এটা বনিছে এইটো প্ৰিভিয়াছলিও ছাপৰ্ট আছিলে এইটো এই ছাপৰ্টটো যদি ব্ৰেকডাউন কৰে মাৰ্কেটে ফ্লেট খুলি পেলাই যদি ব্ৰেকডাউন কৰে তেতিয়াহ'লে আমাৰ টাৰ্গেট হ'ব এইটো সিম্পল টাৰ্গেট এতিয়া মাৰ্কেটত কি হৈছে সেলাৰ্ছৰ ডমিনেশ্যন এই বেংক নিফটি এইখিনি পইণ্টত লাহে লাহে আমি আহাত দেখা পাইছোঁ হয়নে কিন্তু আমি এতিয়াও ক'ব নোৱাৰোঁ কি ইয়াতে কমপ্লিটলি মাৰ্কেটটো মানে ট্ৰেণ্ডটো কমপ্লিটলি চেঞ্জ কৰিছে বুলি আমি এতিয়াও ক'ব নোৱাৰোঁ ঠিক আছে তো সেইটোৰ কাৰণে এতিয়া আমি টাৰ্গেট যোনটো হ'ব প্ৰথম কথা এইটো এটা টাৰ্গেট যেনেকৈ মই নিফটিত আপোনালোকক ক'লোঁ ছাপৰ্টটো ব্ৰেকডাউন হ'লে ভাল টাৰ্গেট আছে বেংক নিফটিটো অলপ যদি ইয়াতে কনচলিডেট কৰি পেলাই মাৰ্কেটে যদি ব্ৰেকডাউন কৰে তেনেহ'লে আপোনালোকৰ টাৰ্গেট ডাইৰেক্ট 45,646লৈকে আপোনালোকৰ এটা ভাল টাৰ্গেট আছে ঠিক আছে ওপৰ চাইডে যদি আমি চাওঁ ওপৰ চাইডে এডাল মানে কাইণ্ড অফ ট্ৰেণ্ড লাইন ইয়াতে বনি আছে ঠিক আছে ট্ৰেণ্ড লাইন বনি আছে যদি আমি এইখিনি ইগন'ৰ কৰি দিওঁ তেতিয়াহ'লে এডাল ট্ৰেণ্ড লাইন আমি ইয়াতে ফ'ল' কৰিব পাৰিম ঠিক আছে এইখিনি বস্তু আপোনালোকে যদি ইগন'ৰ কৰি দিওঁ তেতিয়াহ'লে এই ট্ৰেণ্ড লাইনডাল আমাৰ ইয়াতে ভাল বনি আছে ঠিক আছে দেখিলে ইয়াৰ পৰা ৰিজেকশ্যন এইখিনিৰ পৰাও ৰিজেকশ্যন ইয়াৰ পৰাও ৰিজেকশ্যন তো ইয়াত মাৰ্কেটে কি কৰিব পাৰে ইয়াতে যদি কনচলিডেট কৰি যদি এইটো ব্ৰেকআউট কৰি দিয়ে তেতিয়াহ'লে আমি আপচাইডেও এটা ট্ৰেড ইয়াতে শ্বৰ্ট কভাৰিং পাব পাৰোঁ বিকজ মাৰ্কেটে এটা ট্ৰেণ্ডত আহি আছে হয়নে মই যোনটো আপোনালোকক কৈছিলোঁ প্ৰথমতে যে জিগজেক পেটাৰ্ণ এইটো তলৰ চাইডে যাওঁতেও মাৰ্কেটে তেনেকৈ যায় মানে এইটো গ'ল লোৱাৰ হাই বনালে আকৌ এটা লোৱাৰ ল' বনালে লোৱাৰ হাই বনালে আকৌ গ'ল আকৌ লোৱাৰ হাই বনাইছে নতুন ল' ফৰ্মেশ্যন মাৰ্কেটে কৰি আছে তো এতিয়া কথাটো হ'ল কি মাৰ্কেট যদি ইয়ালৈকে যায় এইখিনি পইণ্টত ঠিক আছে ভাবক কি আপোনালোকে যে ফ্লেট খুলি পেলাই ইয়াতে গ'ল এইখিনি পইণ্টত কি কৰি আছে মাৰ্কেটে সেইটো আপোনালোকে চাব লাগিব ট্ৰেণ্ডটো কণ্টিনিউ কৰিব এই যোনটো শ্বৰ্ট টাৰ্ম ট্ৰেণ্ড মাৰ্কেটে মানে 2-3 দিনৰ পৰা যোনটো দেখাই আছে সেইটো কৰিব নে এইটো ব্ৰেকআউট কৰিব সেইটো বেচিছত আপোনালোকে এই ট্ৰেণ্ড লাইনডালত এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰে যদি মাৰ্কেট ইয়ালৈকে যায় চেলিঙৰ কাৰণেও আপোনালোকে চাব পাৰে যদি মাৰ্কেটে ৰিজেকশ্যন দেখায় তেনেকুৱা টাইপৰ কেণ্ডেল যেনেকৈ চাওক মই যে কৈ থাকোঁ যে আপোনালোকে এই ট্ৰেণ্ড লাইনডালত আপোনালোকে চাব লাগিব যে কোনফালে আপোনালোকে ট্ৰেড পাব পাৰে এইটোত চাওক যে ইয়াতে ব্ৰেকআউট হোৱা নাই ইয়াতে ব্ৰেকআউট নোহোৱাৰ আগতে কি বনাইছে এইটো এম পেটাৰ্ণ ডাবল টপ বনাইছে ডাবল টপ বনোৱাৰ কাৰণে আমি ইয়াতে এটা ট্ৰেড ইয়াতে পাইছোঁ আৰু টাৰ্গেটটো চাওক ভাল টাৰ্গেট ইয়াতে মাৰ্কেটে দিছে তো ছেইম বস্তু ইয়াতে আপোনালোকে এই পইণ্টটোত যেতিয়া আহিব মাৰ্কেটটো আপোনালোকে চাব লাগিব যে ইয়াত এইটো ব্ৰেকআউট কৰি আছে নে ইয়াতে বিয়াৰিছ কিবা পেটাৰ্ণ বনাইছে যদি বনাই আছে তেনেহ'লে আপোনালোকে তলৰ ফালে টাৰ্গেট ইয়ালৈকে ৰাখিব পাৰিব ঠিক আছে যদি ব্ৰেকআউট কৰি দিয়ে এইটো যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়া এটা শ্বৰ্ট কভাৰিং অহাৰ চান্স আছে বিকজ অলৰেডি মাৰ্কেটে হৈ গ'ল বহুত কেইদিন ইয়াতে বিয়াৰিছ হৈ গৈছে এতিয়া যদি অলপ কনচলিডেশ্যন লাগিব কিন্তু কনচলিডেশ্যনৰ পিছত যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়া হ'ব পাৰে ইয়াতে এইটো টাৰ্গেটলৈকে আমি এটা টাৰ্গেট পাব পাৰোঁ 47,250লৈকে ঠিক আছে তো এইখিনিয়ে আমাৰ নেক্সট ডেৰ কাৰণে এনালাইচিছ যোনটো নিফটি 50 আৰু নিফটি বেংকত সোমবাৰৰ দিনাটো আপোনালোকে যদি কিবা ইছ্যু পায় তেতিয়া আপোনালোকে আমাৰ টেলিগ্ৰামটো জইন কৰিব পাৰে টেলিগ্ৰামটো জইন কৰি থৈ দিব তেতিয়া মানে কি হ'ব লাইভ মাৰ্কেটত আপোনালোকক এনালাইচিছ কিছুমান দিয়া হ'ব যোনখিনি যদি কিবা চেঞ্জেছ আহি গ'ল যদি বা ভাবক কি আমি প্লেন অলৰেডি কৰি থৈ দিছোঁ এনেকৈ বহুত ডাঙৰ গেপ আপ খুলি গ'ল তেতিয়াহ'লে আপোনালোকৰ প্লেনটো চেঞ্জ হৈ যাব ন তো সেই বস্তুটো অলৰেডি টেলিগ্ৰামত আপডেট কৰি দিয়া হ'ব লাইভ মাৰ্কেটত ঠিক আছে চ' ধন্যবাদ সকলোলৈকে